নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 12 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিইটি এক্সামৰ কাৰণে হেল্প হোৱাকৈ এটা জিকে সেশন লৈ আহিছো আৰু ইয়াত আমি মোস্ট ইম্পৰ্টেন্ট জিকেৰ 24টা কোৱেশ্চন চাম ঠিক আছে ইয়াত আমি ইণ্ডিয়ান জিকে বিলাকে ডিসকাস কৰিম ইয়াত আসাম স্পেসিফিক জিকে নাই ওকে সো আসাম স্পেসিফিক জিকে দি থকাই হৈছে ইয়াত আমি কি কৰিম ইণ্ডিয়ান জিকে ডিসকাস কৰিম ওকে জিওগ্ৰাফি হিষ্ট্ৰি সব পাৰ্টে ইয়াত থাকিব ওকে আৰু ইয়াতে এটা কথা জনাই থওঁ যদিহে ডিএলএডৰ আপোনালোকে কোৰ্সত জয়েন হ'ম বুলি ভাবিছে ঠিক আছে যদিহে ডিএলএডৰ কোৰ্সটোত জয়েন হ'ম বুলি ভাবিছে দেন অনলি 399 ত আপোনালোকে আমাৰ এই কোৰ্সটো জয়েন হ'ব পাৰিব ইয়াত জয়েন হ'বৰ কাৰণে আপোনালোকে এই নাম্বাৰটোত কন্টাক্ট কৰক আৰু তাৰ লগতে আসাম কেৰিয়াৰ পইণ্ট এপটো ইনষ্টল কৰিব লাগিব কাৰণ এপতে আমাৰ কি হৈছে ডেইলি 3টাৰ পৰা 4টা কৈ লাইভ ক্লাস কিন্তু হৈ আছে ওকে 3টাৰ পৰা 4টা কৈ লাইভ ক্লাস ডেইলি হৈ আছে তো আপোনালোকে লাইভ ক্লাস খিনি এটেন্ড কৰিবৰ কাৰণে পিডিএফ ফাইল মক টেষ্ট গুটেখিনি পাবৰ কাৰণে আপোনালোকে অনলি 399 দিলে হৈ যাব ঠিক আছে এতিয়া আমি ক্লাসটো স্টার্ট কৰো তো ফার্স্ট কোয়েশ্চন কি কৈছে ফার্স্ট কোয়েশ্চনটোত কি কৈছে চাওক অস্কাৰ এৱাৰ্ডস আৰ গিভেন ফৰ দা আউটস্ট্যান্ডিং কন্ট্ৰিবিউশন ইন দা ফিল্ড অফ অৰ্থাৎ অস্কাৰ বঁটা দেশ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে প্ৰদান কৰা হয় ঠিক আছে অস্কাৰ বঁটাটো কিহত প্ৰদান কৰা হয় কিহৰ ক্ষেত্ৰত প্ৰদান কৰে ফিল্মৰ ক্ষেত্ৰত নে পেইন্টিংৰ ক্ষেত্ৰত নে এডুকেশনৰ ক্ষেত্ৰত নে কালচাৰৰ ক্ষেত্ৰত তো আমি যদি ইয়াৰ কারেক্ট আনসার চাও এটা হ'ব অপশন এ ফিল্ম অর্থাৎ চলচ্চিত্ৰ জগত ঠিক আছে চলচ্চিত্ৰ জগতত কি কৰা হয় অস্কাৰ বঁটাটো প্ৰদান কৰা হয় আমি যদি চাও এটা কি বুলি কোৱা হ'ব চলচ্চিত্ৰ জগত ঠিক আছে চলচ্চিত্ৰ জগতত কি কৰা হয় এই যেটো অস্কাৰ এৱাৰ্ড আছে এটো প্ৰদান কৰা হয় ঠিক আছে Dear listener, first Indian to win an Oscar award is অর্থাৎ প্রথম অস্কার বঁটা বিজয়ী ভারতীয় ব্যক্তিজনে আমি যদি চাও তেখেত হৈছে ভানু আথাইয়া তেখেতে কোনখন চলচ্চিত্ৰৰ পাইছিলে গান্ধী চলচ্চিত্ৰখনৰ বাবে কি পাইছিলে অস্কাৰ এৱাৰ্ড পাইছিলে ওকে কিমান চনত 1982 এইখিনি হৈছে ইম্পৰ্টেন্ট ফ্যাক্ট ঠিক আছে এইখিনি হৈছে ইম্পৰ্টেন্ট ফ্যাক্ট মনত ৰাখি থব কাৰণ আমাক পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে ভাৰতৰ প্ৰথমজন ব্যক্তি কোন যিয়ে অস্কাৰ এৱাৰ্ড পাইছিলে বা প্ৰথম ভাৰতীয় ব্যক্তিজন কোন যিয়ে অস্কাৰ এৱাৰ্ড পাইছিলে তেখেত আছিল ভানু আথাইয়া কোনখন চলচ্চিত্ৰৰ কাৰণে পাইছিলে গান্ধী চলচ্চিত্ৰখনৰ কাৰণে পাইছিলে আৰু কেতিয়া পাইছিলে 1982 ত পাইছিল ওকে নাও কোৱেশ্চন নম্বৰ 2 হু এমং দা ফলোইং was never finance minister of India তলত দিয়া কোনজন কেতিয়াও ভাৰতৰ বিত্তমন্ত্ৰী নাছিলে কেতিয়াও ভাৰতৰ বিত্তমন্ত্ৰী হোৱা নাছিল তেখেতে ডক্টৰ মনমোহন সিং পি চিদম্বৰম यशवंत सिन्हा আৰু কমল নাথ তো ইয়াৰে যদি শুদ্ধত্তৰ চাও হেতু হৈছে অপশন ডি তেখেত কমল নাথে কেতিয়াও কি হৈছিল ভাৰতৰ বিত্তমন্ত্ৰী হোৱা নাছিলে ওকে ইয়াত দি থৈছে সুন্দৰকে কোন কেতিয়া বিত্তমন্ত্ৰী হৈছিল ডক্টৰ মনমোহন সিংৰ বিষয়ে যদি আমি চাও সাৰ্ভ এজ ফাইনেন্স মিনিষ্টাৰ ফ্ৰম 1991 to 1996 অৰ্থাৎ 1991 পৰা 1996 লৈকে তেখেতে বিত্তমন্ত্ৰী আছিল পি চিদম্বৰমে কেইবাবাৰো সাৰ্ভ মাল্টিপল টাৰ্ম এজ ফাইনেন্স মিনিষ্টাৰ অৰ্থাৎ কেইবাবাৰো তেখেতে বিত্তমন্ত্ৰী আছিল यशवंत सिन्हा আছিল তেখেতে 1990 পৰা 1991 এবছৰ আৰু পিছত নেক্সট আকৌ 1998 পৰা 2002 লৈকে বিত্তমন্ত্ৰী আছিল বাট কমলনাথ নেভাৰ হেল্ড দা পজিশন অফ দা ফাইনেন্স মিনিষ্টাৰ অফ ইন্ডিয়া ওকে নাও কোৱেশ্চন নম্বৰ 3 ইন্ডিয়া গেট ইজ লোকেটেড ইন অৰ্থাৎ ইন্ডিয়া গেট কোট অৱস্থিত হয় কোট আছে ঠিক আছে কলকাতা নে দিল্লী নে মুম্বাই নে কোচিন তো আমি এটো সকলোৱে জানো দিল্লী হ'ব অপশন বি ইজ দা রাইট আনসার ওকে নতুন দিল্লীত ঠিক আছে নতুন দিল্লীত কি আছে যেটো আমাৰ ইন্ডিয়া গেট আছে হেতু অৱস্থিত হয় ওকে নেক্সট কোৱেশ্চন স্পোর্টস পারসন জীব মিলখা সিং ইজ এসোসিয়েটেড উইথ হুইচ স্পোর্ট ডিসিপ্লিন ক্ৰীড়াবিদ জীব মিলখা সিং কোনটো ক্ৰীড়া শাখাৰ সৈতে জড়িত হয় কোনটো ক্ৰীড়া শাখাৰ সৈতে তেখেত জড়িত সো এটা হৈছে অপশন সি গল্ফ খেলটোৰ সৈতে জড়িত হয় okay next question number 5 language dash language is spoken in Kerala Keralat kuntu bhasha koa hoy okay Keralat kuntu bhasha koy Malayalam Telugu Gujarati ya Tamil ki hobo correct answer ami jodi sao right answer option A hobo Malayalam bhasha to Keralat procholito hoy ba tat koa hoy next question number 6 2020 Olympic games were held in 2020 sonor Olympic games code অনুষ্ঠিত হৈছিলে ওকে আমি সকলোৱে জানো যে প্ৰত্যেক 4 বছৰ মূৰে মূৰে কি হয় অলিম্পিক খেল অনুষ্ঠিত হয় তো 2020 ত হৈছিলে দেন 2000 কোট হৈছিলে 2024 ত হৈছিলে ওকে আকৌ কি হ'ব 2028 ত হ'ব এনেকৈ কি হ'ব 4 বছৰ মূৰে মূৰে অলিম্পিক খেল অনুষ্ঠিত হয় তো আমাক সুধিছে 2020 ত কৰিছিলে তো এটো যদি আমি চাও এটো হ'ব অপশন বি টকিঅত হৈছিলে ওকে জাপানৰ ৰাজধানী টকিঅত কি হৈছিলে 2020 ৰ অলিম্পিক হৈছিলে ওকে
ইয়াৰ বিষয়ে যদি এতিয়া চাই ধুনীয়াকৈ দি থৈছো লিষ্টখন 2020ত জাপানৰ টকিঅ'ত হৈছিল 2024ত ফ্ৰান্সৰ পেৰিছত হৈছিল 2028ত ক'ত হ'ব লছ এঞ্জেলিছত হ'ব ইউনাইটেড ষ্টেটছ অৰ্থাৎ আমেৰিকাৰ লছ এঞ্জেলিছত হ'ব নাও কুৱেশ্যন নম্বৰ 7 হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য আৰ্ম ফৰ্চেছ অফ ইণ্ডিয়া ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ কোন হয় সশস্ত্ৰ বাহিনী বুলি ক'লে যেনেকৈ CAPF বুলি কোৱা হয় না থাকে নহয় CRPF SSB ওকে তাৰপিছত আসাম ৰাইফল এইবিলাকৰ কোন হয় সৰ্বোচ্চ কমাণ্ডাৰ কোন হয় তো এইটো হ'ব অপশ্যন এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ যিজন ভাৰতৰ ৰাষ্ট্ৰপতি আছে ৰাষ্ট্ৰপতিজনে কি হয় সৰ্বোচ্চ কমাণ্ডাৰ হয় ওকে নেক্সট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া লিখা আছে নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গো টু স্পেচ অৰ্থাৎ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয়জন কোন আছিলে ৰাকেশ শৰ্মা নে নৰেশ শৰ্মা নে ৰবি শৰ্মা নে ৰাহুল শৰ্মা তো ইয়াৰ ৰাইট আনসাৰ কি হ'ব সকলোৱে জানো আমি ৰাকেশ শৰ্মা ইজ দ্য ৰাইট আনসাৰ তেখেতে কেতিয়া মহাকাশলৈ গৈছিলে 3 এপ্ৰিল 1984 চনত ওকে এপ্ৰিল 3 1984 তেখেতে কি হৈছিলে মহাকাশত প্ৰৱেশ কৰিছিলে বা পদাৰ্পণ কৰিছিলে নাও কুৱেশ্যন নম্বৰ 9 ত কি কৈছে হোৱাট ইজ দ্য নেম অফ দ্য হোম মিনিষ্টাৰ অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ গৃহমন্ত্ৰী কোন হয় ওকে গৃহমন্ত্ৰীৰ নাম আমি সকলোৱে জানিব লাগে তো কি হ'ব শ্ৰী অমিত শ্বাহ ইজ দ্য ৰাইট আনসাৰ অমিত শ্বাহ হৈছে ভাৰতৰ গৃহমন্ত্ৰী হয়নে তেখেত কোন হয় ৰাজনাথ সিং কোন হয় ডিফেন্স মিনিষ্টাৰ হয় ওকে তেখেত আগৰ আছিলে বাৰু আৰু অৰুণ জেটলি কোন হয় ফৰ্মাৰ ফাইনেন্স মিনিষ্টাৰ অৰ্থাৎ পূৰ্বৰ বিত্তমন্ত্ৰী নেক্সট 10 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোইং ৰিভাৰ অৰিজিনেট ফ্ৰম অমৰকণ্টক অমৰকণ্টকৰ পৰা নিম্নলিখিত কোনখন নদী উৎপত্তি হৈছে কোনটো নদী অমৰকণ্টকৰ পৰা উৎপত্তি হৈছে সোন ৰিভাৰ মহানদী গোদাবৰী নে নৰ্মদা ৰিভাৰ তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কুৱেশ্যন নম্বৰ 10 তো এইটো যদি আমি চাওঁ অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ নৰ্মদা নদী ঠিক আছে যিখন আমাৰ নৰ্মদা নদী আছে এই নৰ্মদা নদীখন অমৰকণ্টকৰ পৰা উৎপত্তি হৈছে নেক্সট আমি আৰু নেক্সট কুৱেশ্যন খিনিলৈ যোৱাৰ আগতে আকৌ এবাৰ কৈ থওঁ যদি আপোনালোকে আমাৰ ডিএলএডৰ কোৰ্সটো জয়েন হ'ব বিচাৰিছে দেন অনলি 399 ৰুপিছত আমাৰ এই কোৰ্সটোত আপোনালোকে জয়েন হ'ব পাৰিব ইয়াত আপোনালোকে ডেইলি 3টাৰ পৰা 4টাকৈ লাইভ ক্লাছ হৈ আছে ওকে 3টাৰ পৰা 4টা লাইভ ক্লাছ হৈ আছে তাৰ লগতে ৰেকৰ্ডেড ক্লাছ পাব PDF ফাইল পাব মক টেষ্ট আৰু গোটেইখিনি বস্তু অনলি 399 ত এভেইলেবল আছে নেক্সট 11 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য লাইন ডিভাইডিং ইণ্ডিয়া এণ্ড চাইনা নন এজ অৰ্থাৎ ভাৰত আৰু চীন দেশক বিভক্ত কৰা ৰেখাডালক কি বুলি কোৱা হয় ভাৰত আৰু চীন দেশৰ যিটো সীমা এইটো সীমাৰেখা বুলি কোৱা হয় তো সেই সীমাৰেখাডালক কি বুলি কয় মেকমোহন লাইন চাইনা লাইন অৰ ডুৰান লাইন নে 17 পেৰেলেল তো ইয়াৰ আমি কাৰেক্ট আনসাৰ যদি চাওঁ এটা হ'ব অপশ্যন এ মেকমোহন লাইন ওকে ইণ্ডিয়া আৰু যিটো পাকিস্তানৰ সীমাৰেখাডাল আছে ইণ্ডিয়া আৰু পাকিস্তানৰ সীমাৰেখাডালক কোৱা হয় ৰেড ক্লিফ লাইন ওকে ইণ্ডিয়া আৰু চাইনাৰ ডালক মেকমোহন লাইন বুলি কৈছে ইণ্ডিয়া এণ্ড আফগানিস্তানক কোৱা হয় ডুৰান লাইন ওকে ডুৰান ৰেখা বুলি কোৱা হয় গোটেইকেইটা ইম্পৰ্টেণ্ট হয় মনত ৰাখি থব নেক্সট হু ইজ কল্ড এজ দ্য আইৰন মেন অফ ইণ্ডিয়া ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় লৌহ পুৰুষ বা লৌহ মানৱ বুলি কাক কয় আবুল কালাম আজাদ মোহনদাস কৰমচাঁদ গান্ধী অৰ্থাৎ মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু নে বল্লভভাই পেটেল চৰ্দাৰ পেটেল বুলিও কেতিয়াবা পৰীক্ষাত আহিব পাৰে তো ইয়াৰে ৰাইট আনসাৰ অপশ্যন ডি টোৱে হয় চৰ্দাৰ পেটেল বা বল্লভভাই পেটেল ওকে তেখেতক কি বুলি কোৱা হয় আইৰন মেন অফ ইণ্ডিয়া নেক্সট ভিক্টোৰিয়া মেমৰিয়েল ক'ত আছে ওকে ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত হয় লক্ষ্ণৌ কানপুৰ কলকাতা অৰ গোৱা হুৱেৰ ইজ দ্য ভিক্টোৰিয়া মেমৰিয়েল লোকেটেড সো আমি যদি চাওঁ অপশ্যন কি হৈ যাবগে কলকাতা অপশ্যন সি ইজ দ্য ৰাইট আনসাৰ ঠিক আছে কলকাতাত কি আছে ভিক্টোৰিয়া মেমৰিয়েল অৱস্থিত হয় ঠিক আছে নাও কুৱেশ্যন নম্বৰ 14 দেশ ইজ লাৰ্জেষ্ট টি প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া অৰ্থাৎ দেশ হৈছে ভাৰতৰ সৰ্ববৃহৎ চাহ উৎপাদক ৰাজ্য ভাৰতৰ ভিতৰত আটাইতকৈ বেছিকৈ চাহ উৎপাদন কোনখন ৰাজ্যত হয় ৱেষ্ট বেংগলত হয় নে বিহাৰ নে আসাম নে উৰিষ্যাত হ'ব সো এইটো আমি জানিব লাগে সকলোৱে হয়নে এইটো আমি জানো অপশ্যন সি ইজ দ্য ৰাইট আনসাৰ আসামত হয় আটাইতকৈ বেছি পৰিমাণে কি হয় চাহ উৎপাদন ক'ত হয় অসমত হয় এইটো বিহাৰ হৈ আছে বিহাৰ নহয় আসাম ওকে আসাম ইজ দ্য ৰাইট আনসাৰ ফাৰ্ষ্ট আসাম লিখাই আছে সেকেন্ড ৱেষ্ট বেংগল এণ্ড তামিলনাডু থাৰ্ড হয় ওকে এইটো বিহাৰ নহয় তো আসাম ইজ দ্য ৰাইট আনসাৰ তো ফাৰ্ষ্ট ইয়াত দিয়ে থৈছে না ধুনীয়াকৈ ওকে লিষ্টখন গম পাইছে নেক্সট 15 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ অৰ্জুন এৱাৰ্ড ইজ গিভেন টু অৰ্জুন বঁটা কিহত প্ৰদান কৰা হয় অৰ্জুন বঁটা কাক প্ৰদান কৰা হয় আউটষ্টেণ্ডিং স্পৰ্টছ পাৰ্চন সাইণ্টিষ্ট পয়েটছ অৰ এক্টাৰ্ছ অৰ্থাৎ খেলুৱৈসকলক দিয়ে নে সাইণ্টিষ্টসকলক নে পয়েটছ অৰ্থাৎ কবিক দিয়ে নে অভিনেতাক প্ৰদান কৰা হয় ঠিক আছে অৰ্জুন বঁটা তো আমি যদি চাওঁ এইটো হ'ব অপশ্যন এ স্পৰ্টছ পাৰ্চন ঠিক আছে যিসকল
আউটষ্টেণ্ডিং স্পৰ্টছ পাৰ্চন আছে, অৰ্থাৎ যিকোনো এটা ক্ৰীড়া জগতত তেখেতে বিশেষ অৱদান আগবঢ়ায় তেওঁলোককে কি বুলি কোৱা হৈছে অৰ্জুন বঁটা প্ৰদান কৰা হৈছে ওকে নেক্সট 16 নম্বৰ কোৱেশ্চন দ্য মেইন সিটি অফ কাশ্মীৰ ভেলী ইজ অৰ্থাৎ কাশ্মীৰ উপত্যকাৰ প্ৰধান চহৰ কোনখন হয় পাঠানকোট শ্ৰীনগৰ কুপৱাৰা or none of this so 16 number question correct answer to হৈ যাব option B শ্ৰীনগৰ ঠিক আছে শ্ৰীনগৰ হৈছে কাশ্মীৰ উপত্যকাৰ এখন প্ৰধান চহৰ next which country is known as the land of the midnight sun অৰ্থাৎ কোনখন দেশক midnight sunৰ দেশ বুলি কোৱা হয় ঠিক আছে midnight sun ৰাতি midnight মানে কি আধা ৰাতি তাত কি কৰে সূৰ্য দেখা পোৱা যায় so সেইখন কি হ'ব অপচন কি হৈ যাবগে C is the right answer নৰৱে ওকে নৰৱে যিখন দেশ আছে সেই দেশখনক midnight sunৰ দেশ বুলি কোৱা হয় ওকে next question Satyameva Jayate has been taken from Satyameva Jayate কৰ পৰা লোৱা হৈছে মুণ্ডকোপনিষদ ঋগবেদ নেত্যসূত্ৰ নে সামবেদ so এটা আমি জানো অপচন A is the right answer মুণ্ডক উপনিষদ ওকে মুণ্ডক উপনিষদ next capital of Mizoram ওকে আমি নৰ্থ ইষ্টাৰ্ণ যিকিখন ষ্টেট আছে গোটেইখিনি ষ্টেটৰ কিন্তু ক্যাপিটালস খিনি জানি থব লাগে তো কি হ'ব ক্যাপিটাল অফ মিজোৰাম মিজোৰামৰ ৰাজধানী কি হয় আমি সকলোৱে জানো আইজল ইজ দা ৰাইট আনসাৰ আইজল শিলং হৈছে মেঘালয়ৰ ৰাজধানী ইম্ফল মণিপুৰৰ ৰাজধানী ওকে সো এইখিনি আমি জানি থোৱাটো ভাল অৰুণাচলৰ ইটানগৰ আসামৰ জানো দিছপুৰ হয় না নহয় next London is situated on the bank of which river okay London কোন নদীৰ পাৰত অৱস্থিত হয় লণ্ডনখন কোনখন নদীৰ পাৰত আছে ঠিক আছে লণ্ডন কোনখন নদীৰ পাৰত আছে জেমছ নে টেমছ নে হেমছ নে থেমছ ঠিক আছে তে কি হ'ব কারেক্ট আনসার কি হ'ব কোয়েশ্চন নম্বৰ 20 তো ইয়াৰ রাইট আনসার হ'ব অপশন ডি থেমছ ওকে থেমছ নদীৰ পাৰত এই লণ্ডন চহৰখন অৱস্থিত হয় নেক্সট which is the deepest ocean in the world পৃথিৱীৰ আটাইতকৈ গভীৰ deepest মানে কি গভীৰ আটাইতকৈ গভীৰ মহাসাগৰখন কোনখন হয় পেসিফিক নে ইণ্ডিয়ান ওচিয়ান নে আৰাবিয়ান ওচিয়ান নে এটা নহয় সো ইয়াৰ কি হ'ব কারেক্ট আনসার অপশন এ পেসিফিক ওচিয়ান অৰ্থাৎ যিখন প্ৰশান্ত মহাসাগৰ আছে ওকে প্ৰশান্ত মহাসাগৰখন আটাইতকৈ গভীৰ মহাসাগৰ হয় ওকে নেক্সট India liberated Goa from the Portuguese in ভাৰতে গোৱাক পৰ্তুগীজৰ পৰা কেতিয়া মুক্ত কৰিছিলে কোন চনত মুক্ত কৰিছিলে 1947 ত নে 65 ত নে 61 ত নে 60 ত তো ইয়াৰ কারেক্ট আনসার কি হ'ব 22 অপশন সি ইজ দা কারেক্ট আনসার অপশন সি 1961 1961 চনৰ ডিসেম্বৰৰ 19 তাৰিখে নেক্সট পেৰিছ ইজ সিটুৱেটেড অন দা বেংক পেৰিছ ইজ সিটুৱেটেড অন দা বেংক অফ হুইচ ৰিভাৰ পেৰিছ কোন নদীৰ পাৰত আছে ঠিক আছে কি পেৰিছখন কোন নদীৰ পাৰত আছে তো এটো হৈ যাব কি অপশন এ সেইন নদীৰ পাৰত আছে ওকে সেইন নদীৰ পাৰত পেৰিছ চহৰখন অৱস্থিত হয় নেক্সট আৰু লাষ্ট কোৱেশ্চন কি দিছে নেশনাল বটানিক্যাল গাৰ্ডেন ইজ সিটুৱেটেড ইন হুইচ সিটি নেশনাল যিখন বটানিক্যাল গাৰ্ডেন আছে এটো কোনখন চহৰত অৱস্থিত হয় লখনৌ ৰেৱা জয়পুৰ অৰ নন অফ দিস কারেক্ট আনসার কি হ'ব ইয়াৰ সো এটো হৈ যাব কি অপশন এ লখনৌ চহৰত অৱস্থিত হয় ঠিক আছে সো আজি ক্লাছত এইখিনি কোৱেশ্চন আমি চালো ঠিক আছে এইখিনি কোৱেশ্চন আমি চালো নেক্সট ক্লাছত এনে ধৰণৰ আৰু কোৱেশ্চন লৈ আহিম ঠিক আছে আৰু যদি আপোনালোকে কোৰ্সটো জয়েন হ'ব বিচাৰিছে দেন এতিয়া আমাক কন্টাক্ট কৰক এটো আমাৰ কন্টাক্ট নাম্বাৰ হয় তাৰ লগতে আপোনালোকে আমাৰ যেটো আসাম কেৰিয়াৰ পইণ্ট ওকে আসাম যেটো কেৰিয়াৰ পইণ্ট এপ আছে এটো ইনষ্টল কৰক নিজৰ ফোনত আসাম কেৰিয়াৰ পইণ্ট এপটো নিজৰ ফোনত ইনষ্টল কৰক তাৰ পিছতে নিজৰ ফোন নম্বৰ দি ভেৰিফাই কৰি লগইন কৰি লওক তাৰ পিছতে আপোনালোকে ডিএলএডৰ কোৰ্সটো ল'ব পাৰিব কিন্তু এপত ডাইৰেক্টলি পেমেন্ট কৰিলে পেমেন্টটো বেছি হয় আপোনালোকে এই নম্বৰটোত কন্টাক্ট কৰি WhatsApp বা কল কৰি ডাইৰেক্টলি আপোনালোকে কিউআৰ কোডত পেমেন্ট কৰি দিলে পেমেন্টটো 399 ত হৈ যাব ঠিক আছে তো আজি ক্লাসটো চোৱাৰ কাৰণে ধন্যবাদ